আজি চৰাইদেউ আৰু নাজিৰাত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ নাজিৰা আৰু মাহমৰাৰ মুঠ 8খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ গৌৰৱ গগৈ চুকাফাৰ প্ৰথম উপাসনাস্থলী ঐতিহাসিক লাংপুৰীত সেৱা জনাই আৰম্ভ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ তাৰ পিছতে মটৰ চাইকেল ৰেলী কৰি দল বাগান তিনিআলিত এখন সভাত অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈ মাহমৰা সমষ্টিৰ হলৌফুকন মণ্ডলৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে গৌৰৱ গগৈ সংগ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ বহু নেতাকৰ্মীয়ে নিৰ্বাচনী সভাত অংশলৈ অসমৰ ৰাজনীতিক তললৈ নিব বিচৰা নাই বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে আনহাতে ভূপেন বৰাৰ বিজেপিত যোগদান সম্পৰ্কতো মন্তব্য কৰে গৌৰৱ গগৈ জয় আজি আমাৰ ব্যক্তিগত জয় নহয় এই জয়টো অসমৰ ৰাইজৰ জয় হ'ব আজি অসমৰ ৰাইজে আজি এটা হেঁচা অনুভৱ কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰৰ ফালৰ পৰা এটা মুকলি এটা অসম তেওঁলোকে বিচাৰে আজি মানুহবোৰ নিজৰ ভিতৰত কথাবোৰ ব্যক্ত কৰিবলৈ অলপ অসুবিধা পাইছে এটা মুকলি মঞ্চ যে তেওঁলোকে পায় তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি আছোঁ এটা আমি যে নিজৰ বাক স্বাধীনতা ঘূৰাই আনিব পাৰোঁ সেই এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি আমি সকলোৱে মিলি চেষ্টা কৰিছোঁ আৰু সেই কাৰণে মই দেখিছোঁ বিভিন্ন ৰাইজে আমাক সহায় কৰিছে জ্যেষ্ঠসকল যুৱকসকল বয়োজ্যেষ্ঠসকল মহিলাসকল আৰু নিশ্চয় যেতিয়া ৰাইজৰ আৱেগ ইয়াৰ লগত জড়িত হৈছে তেতিয়াহ'লে নিশ্চয় ৰাইজৰ জয়টো নিশ্চিত আমাৰ